নমস্কাৰ বন্ধুসকল, মই ধনমণি আপোনালোকক এডুকেশ্যন ফৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আজি আমি ইনপুট আউটপুটৰ দুটা কুৱেশ্যন চাম। দুটা কুৱেশ্যন মানে কি দুটা টাইপ চাম। এই দুটা টাইপ আমাৰ অহা পৰীক্ষাত যিটো মানে অসম পুলিচৰ যিটো পৰীক্ষা আছে 22 নৱেম্বৰ ডেট দিছে, আপোনালোকে সকলোৱে জানে। 22 নৱেম্বৰত অহাৰ বহুত সম্ভাৱনা আছে, কাৰণ কিয় ইয়াৰে আগৰ প্ৰশ্ন কাকতত ইনপুট আউটপুটৰ কুৱেশ্যন আহিছিল। গতিকে মই দুটা টাইপ লৈছোঁ। সেই দুটা টাইপত আমাৰ গোটেইখিনি কভাৰ কৰিব মই ট্ৰাই কৰিছোঁ ইনপুট আউটপুটৰ বিষয়ে। প্ৰথমতে চাওক, আমি প্ৰথম কুৱেশ্যনটো চাওঁ আহক। প্ৰথম কুৱেশ্যনটো আমাৰ এনেকুৱাকৈ দিয়া আছে। এনেকুৱা কুৱেশ্যন যোৱা পৰীক্ষা মানে যোৱা পেপাৰখনতো আহিছিল। গতিকে এইটো আমি কি দিয়া থাকে, ইনপুট দিয়া থাকে, আৰু সেই ইনপুটটোৰ অনুসৰি কিছুমান ষ্টেপ এনেকৈ দিয়া থাকে, আৰু সেই ষ্টেপত গৈ লাষ্টত এটা ষ্টেপ দিয়া থাকে। সেই ষ্টেপটোক কি বুলি কোৱা যায়, ফাইনেল ষ্টেপ বুলি কৈ দিয়ে, ইয়াতে উল্লেখ কৰি দিয়ে। আৰু তাৰে ওপৰত ভিত্তি কৰি আমাক এটা ইনপুট দিয়ে, আৰু সেই ইনপুটৰ ওপৰত ভিত্তি কৰি আমাক কিছুমান কুৱেশ্যন দিয়ে। গতিকে আমি কি কৰিব লাগে, এই ইনপুটটোৰ যিটো আমাক উদাহৰণ দিয়া থাকে সেইটোৰ ওপৰত আমি কেনেকৈ হ'ল, কেনেকৈ আমি এনেকৈ আহি লাষ্টৰ ষ্টেপটো পালোঁ, সেইটো আমি চাব লাগে। গতিকে তেনে ক্ষেত্ৰত আমি প্ৰথমতে কি কৰিব লাগে, প্ৰথমতে আমি লাষ্টৰ ষ্টেপ যিটো লাষ্ট ষ্টেপ আছে, সেই লাষ্ট ষ্টেপটো আমি অলপমান মন দি চাব লাগে যে কি হৈছে লাষ্টত। গতিকে আমি কি গম পাওঁ যে লাষ্টত সংখ্যাখিনি চাওক, প্ৰথমৰ ইনপুটত আমাৰ কি দিয়া আছে, আখৰ আৰু সংখ্যাৰ মিক্স টাইপৰকৈ দিয়া আছিল। ঠিক আছে, গতিকে আমি লাষ্টত আমি কি চাম, লাষ্টত আমাৰ কি দেখা আছে, আমাৰ সংখ্যা আছে একফালে, আৰু একফালে আমাৰ কি দিয়া আছে যে আখৰবিলাক দিয়া আছে। নেক্সট আমি কি চাম যে আখৰবিলাক কেনেকৈ দিয়া আছে, ABCD এনেকৈ দিয়া আছে, আলফাবেটিকেলি দিয়া আছে নে কেনেকৈ দিয়া আছে চাম। গতিকে এই ক্ষেত্ৰত আমি দেখিলে গম পাম যে ইয়াতে কোনো ABCD আমাৰ কোনো মেইনটেইন হোৱা নাই। ঠিক আছে, আপোনালোকে প্ৰথমতে ভিডিঅ'টো ৰখাই কিনে নিজেও ট্ৰাই কৰি চাব পাৰে। গতিকে কি গম পাইছোঁ যে ইয়াতে ABCD একো মানে মেইনটেইন হোৱা নাই, মানে ABCD এনেকৈ মানে ক্ৰম হিচাপে যোৱা নাই। তেনেহ'লে আমি কি চাম, নেক্সট এলফাবেটিকেলিতো যোৱা নাই, তেনেহ'লে আমি নাম্বাৰ হিচাপে গৈছে নেকি। চাওক, ৰানটো কিমানটা সংখ্যা আছে, ৰানটোত 3টা আখৰ আছে, পিঅ'টোত 4টা আছে, মাউচটোত 5টা আছে, এইটোত 6টা আছে, এইটোত 1 2 3 4 1 2 3 4 5 6 7টা আছে ইয়াতে, আৰু এইটোত আমাৰ কেইটা আছে, 8টা আছে। তাৰমানে আমাৰ এটা আখৰত যিমানটা মানে লেটাৰ আছে, সেই লেটাৰ হিচাপে ইয়াতে কি হৈছে, মানে ক্ৰমটো সজোৱা হৈছে। আমি আখৰৰখিনিৰ কথা আমি গম পালোঁ যে এইখিনিত এটা ৱৰ্ডত যিমানটা লেটাৰ আছে সেই হিচাপে ইয়াৰে ক্ৰমটো হৈছে সৰুৰ পৰা ডাঙৰলৈকে। নেক্সট আমি চাওঁ যে ইয়াৰে যিবিলাক সংখ্যা আছে 89 67 27 95, কিন্তু ইয়াতে সেনেকুৱা সংখ্যা কত দেখা নাপাওঁ। তাৰমানে কি হৈছে, আমি এইটো ভালকৈ চাব লাগিব। আৰু সেইটো চাবৰ কাৰণে চাওক, ইয়াতে কি নেক্সট ইয়াতেও একক মানে ক্ৰম হিচাপে যোৱা নাই, ইয়াতেও মানে কি মানে সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰু একো অহা নাই। গতিকে কি হৈছে, আমি প্ৰথম ষ্টেপটোত চালে আমি এইটো গম পাম। প্ৰথম ষ্টেপটোত চাওক, প্ৰথমতে আমাৰ যিটো আমাৰ ডাঙৰ ৱৰ্ড আছিল, যেনেকৈ এইটো ইয়াতে কেইটা আছে, 8টা আছিল, সেইটো আমাৰ কি হৈছে প্ৰথমতে ইয়াতে আহি গৈছে। ঠিক আছে, তাৰপাছত আমি যি চাইছোঁ যে কি চবতছে সৰু সংখ্যা কোনটো, চাওক সৰু সংখ্যা হ'ল 27টো আমাৰ কি হৈছে এনেকৈ আহি ইয়াতে লাষ্টত হৈছে, কিন্তু ই কি হৈছে নিজৰ পজিশ্যনটো চেঞ্জ হৈছে, মানে 27ৰ সলনি আৰু কি হৈছে 72 হৈছে। তাৰমানে আমি গম পালোঁ এই যিবিলাক সংখ্যা আছিল, এই সংখ্যাবিলাক কি হৈছে নিজৰ পজিশ্যনটো কি কৰিছে, উল্টা পাল্টা কৰিছে। ঠিক আছে, গতিকে আমি কি গম পালোঁ যে ডাঙৰ ৱৰ্ডটো প্ৰথমতে আহিছে, আৰু যিটো সৰু সংখ্যা সেই সৰু সংখ্যাটো কি হৈছে লাষ্টত গৈছে, কিন্তু তাৰ পজিশ্যনটো চেঞ্জ হৈছে। আমি প্ৰথম ষ্টেপটো চালে নহ'ব, আমি এটলিষ্ট দুটা ষ্টেপ চাব লাগে। তাত আমাৰ কি হৈছে, এই যিটো আমাৰ ডাঙৰ সংখ্যা সেইটো কি হৈছে পিছফাললৈকে আহিছে অলপমান, আৰু তাৰে আগৰ যিটো মানে সৰু সংখ্যা মানে সৰু আখৰ, যেনেকৈ পাজলটোত কিমানটা আছিল, 7টা আছিল, পাজলটো কি হৈছে আগফালে আহিছে, ক্ৰিয়েটিভতকৈ আগত আহিছে। ঠিক এনেকৈ ইয়াৰে নেক্সট ষ্টেপটোৰ সৰু সংখ্যাটো আছিল আমাৰ 51টো আমাৰ কি হৈছে লাষ্টত আহিছে, আৰু তাৰ পজিশ্যনটো কি হৈছে ইণ্টাৰচেঞ্জ হৈছে। তাৰমানে আখৰবিলাক ইফালে কি হৈছে যাই আছে, আৰু সংখ্যাবিলাক ইফালে যাই আছে, আৰু কি হৈছে আখৰবিলাকো মানে ভিতৰৰ ফালে সোমাই আছে, আৰু লাষ্টত আমি ফাইনেলি এইটো পজিশ্যন আমি এনেকৈ পাই গ'লোঁ। এতিয়া আমাক কি কৰিছে, আমাক এটা ইনপুট দিছে, সেই ইনপুটটো হিচাপে আমাক কৰিব দিছে। ঠিক আছে, প্ৰথমতে আমি ইনপুটটো লিখি ল'ম। ইনপুটটো কি হৈছে, আমি গোটেইখিনি নিলিখোঁ। গোটেইখিনি লিখাতকৈ আমি কি কৰিছোঁ, প্ৰশ্ন কাকতখনত আমি কি লিখিব পাৰোঁ, চাওক ইয়াতে কিমানটা সংখ্যা আছে, ইয়াতে আমাৰ কেইটা আছে, 5টা আছে, ইয়াতে 4টা আছে, ইয়াতে আমাৰ কিমানটা আছে, ৰিপ্লেচটো আমাৰ আছে 7টা, ইয়াতে আমাৰ 2টা 3টা, আৰু এইটোত 6টা আছে। ঠিক আছে, 6টা। গতিকে আমি গোটেইখিনি লিখোঁ, কি লিখিম, WA লিখিম, ধৰক WA 76, MO, তাৰপাছত কি হৈছে 24, তাৰপাছত RE,
তাৰপিছত কি হৈছে 81 তাৰপিছত তোমাৰ 34 তাৰপিছত গ'টো লিখিব লাগিব গ' গান তাৰপিছত কিমান আছে 57 তাৰপিছত আছে কি চিম্পল আৰু 62 আমি গোটেইখিনি এইকেইটা লেখা নাই আমাৰ সময় মানে ইমান অপব্যয় কৰিব মন নাই ঠিক আছে এতিয়া আমি ফাৰ্ষ্ট ষ্টেপটো চাম ফাৰ্ষ্ট ষ্টেপত আমাৰ কি হৈছে চাওক ফাৰ্ষ্ট ষ্টেপত আমাৰ কি হ'ব লাগিব সবতছে ডাঙৰ আখৰ সবতছে ডাঙৰ আখৰ কোনটো সপোজ মই এইখিনি বস্তু ওপৰত লিখিলোঁ ইয়াতে 5 ইয়াতে 5টা আছিল ইয়াতে 4টা আখৰ লেটাৰ আছিল ইয়াতে 7টা লেটাৰ আছিল ইয়াতে 2টা লেটাৰ ইয়াতে 3টা লেটাৰ আৰু ইয়াতে 6টা লেটাৰ আছিল সবতছে ডাঙৰ লেটাৰ কোনটো আৰি হয়নে আৰিটো আমাৰ কি হ'ব তাৰমানে আগত আহিব তাৰমানে কি হ'ব আৰিটো আমাৰ আগত আহিব আৰি আগত আহিল তাৰপিছত আমি কি চাম সবতছে সৰু সংখ্যা আমাৰ কি 24 এইটো মই কিবা লাষ্টত যাব মনত ৰাখিব বাকিখিনি আমি লিখি যাম WA 76 MO তাৰপিছত 81 34 গো গান তাৰপিছত 57 SIM তাৰপিছত 62 তাৰপিছত আমাৰ কি হ'ব 24 নহ'ব আমাৰ কি হ'ব 42 হ'ব ঠিক আছে 42 গতিকে আমি এইখিনি কৰিলোঁ গতিকে মই এনেকৈ আজ দিলোঁ তাৰপিছত নেক্সট 2 নম্বৰ কি হ'ব এতিয়া চাওক আৰিটো প্ৰথমত নাথাকিব আৰিটো ভিতৰত সোমাই যাব কিন্তু আমাৰ সাপোজ এইটোতো গুচি গ'ল নেক্সট আমাৰ কোনটো ডাঙৰ সংখ্যা আছিল ডাঙৰ আখৰ আছিল চিমটো গতিকে চিমটো আগত আহিব আৰু সংখ্যাৰ ভিতৰত সৰু সংখ্যা কোনটো আছিল 34 তোমাৰ সৰু সংখ্যা আছিল গতিকে আমাৰ চিমটো কি হ'ব আগত আহিব SIM চিম আহিব তাত আৰিটো থাকিব বাকিখিনি আমি তাত লিখি যাম WA 76 MO 81 34টো পিছফালে যাব GUN 57 62 42 আৰু লাষ্টত এইটো কি 34টো কি হ'ব 43 হ'ব উল্টি যাব মানে পজিশ্যনটো গতিকে এইখিনি আমি কৰিলোঁ নেক্সট আমাৰ 3 নম্বৰ ষ্টেপ নেক্সট আমাৰ কি হ'ল আমাৰ চিমটো গুচি গ'ল এতিয়া নেক্সট আমাৰ ডাঙৰ মানে লেটাৰ কোনটো আছিল WA টো আছিল ঠিক আছে WA টো আমাৰ কি হ'ব এই WA টো আমাৰ কি হ'ব আগফালে যাব আৰু সৰু সংখ্যা আমি বিচাৰিম সৰু সংখ্যা আমাৰ কোনটো হ'ব 57টো হ'ব ঠিক আছে তাৰমানে আমাৰ কি হ'ব WA আগতে আহিব SIM RE তাৰপিছত কি হ'ব 76 যিখিনি বাকী ৰৈ গ'ল আমি এইখিনি লিখি যাম অলপমান টাইম কনজিউমিং হয় সবে গম পাইছে কিন্তু এইখিনি টাইম কনজিউমিং কৰিলে আপোনাৰ পিছৰ 5 মিনিট কি হ'ব আপোনাৰ মানে সুবিধা হ'ব এনসাৰবিলাক ওলোৱাতে ঠিক আছে 43 আৰু কি হ'ব 57টো কি হ'ব 75 গতিকে আমাৰ এইখিনি আমাৰ মিলোৱা হ'ল মই আজ এইকাৰণে দি আছোঁ যাতে আমাৰ উল্টা পুল্টা নালাগে মই আগতে আপোনাক কৈছোঁ এনেকৈ আমি আজ দি ল'ব লাগে তাৰপিছত আমি 4 নম্বৰ ষ্টেপত চাওক আমাৰ কি হ'ল এইটো গুচি গ'ল তাৰপিছত এইটো গুচি গ'ল তাৰপিছত এইটো গুচি গ'ল ঠিক আছে নেক্সট আমাৰ ডাঙৰ আখৰ কোনটো হ'ব MO তাৰমানে MOটো আমাৰ কি ডাঙৰ আখৰ হ'ব আৰু সৰু সংখ্যা কোনটো হ'ব সৰু সংখ্যা আমাৰ কি হ'ব 62টো হ'ব তাৰমানে MOটো আগতে আহিব তাৰমানে MO WA SIM RE 76 81 গো তাৰপিছত কি হ'ব গান তাৰপিছত কি হ'ব আমাৰ 62টো লাষ্টত যাব 42 43 75 আৰু 62 উল্টা হৈ কিনে কি হ'ব আমাৰ 26 হ'ব ঠিক আছে গতিকে আমি এইখিনি আমি কৰি ল'লোঁ এইখিনিৰ পৰা এইখিনি কৰি ল'লোঁ নেক্সট আমাৰ 5 নম্বৰ ষ্টেপত আমাৰ কি হ'ব তাৰপিছত আমাৰ সংখ্যাটো আখৰটো কোনটো হ'ব গান হ'ব কাৰণ কি এইটো 3 নম্বৰ আমাৰ 3টা মানে ৱৰ্ড আছিল ইয়াতে 3টা লেটাৰ আছিল ঠিক আছে নেক্সট তাৰপিছত এইটো কি হ'ব আমাৰ সৰু সংখ্যা হ'ব ঠিক আছে গতিকে গানটো কৰিব গান তাৰপিছত MO WA SIM RE তাৰপিছত কি হ'ব 81 কাৰণ 76টো পিছফালে যাব গো 42 43 75 26 আৰু তোমাৰ কি হ'ব 67 কাৰণ কি ইয়াৰ পজিশ্যনটো কি হ'ব চেঞ্জ হৈ যাব গতিকে এইখিনি কৰিলোঁ আৰু এইখিনি কৰিলোঁ নেক্সট আমাৰ লাষ্ট ষ্টেপ হ'ব এইটো আমাৰ লাষ্ট ষ্টেপত কি হ'ব গ'টো আগফালে আহিব গো তাৰপিছত কি হ'ব গান তাৰপিছত MO তাৰপিছত WA SIM তাৰপিছত RE তাৰপিছত 42 কাৰণ কি 81টো লাষ্টত যাব 43 75 26 67 আৰু 81টো লাষ্টত গ'লে কি হ'ব আমাৰ 8118 হ'ব হয়নে উল্টি যাব পজিশ্যনটো গতিকে আমাৰ এইটো আমাৰ কি হ'ল ফাইনেল ষ্টেপ হ'ল চাওক অলপমান আপোনালোকে লেংৰি প্ৰচেছ বুলি ভাবিব পাৰে কিন্তু ইয়াতে কি থাকে আমাৰ 5টা কুৱেশ্যন থাকে যদি এবাৰ আপুনি এইখিনি বনাই লৈছে 5টা কুৱেশ্যন আমাৰ প্ৰত্যেকটা কুৱেশ্যন মেক্সিমাম আপোনাৰ লাগে যদি 5 ছেকেণ্ডকৈ সময় লাগিব কাৰণ কি গোটেইখিনি ফৰ্মুলাখিনি আপোনাৰ মানে গোটেই চাৰ্টখন আপোনাৰ সন্মুখতে থাকিব গতিকে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে মানে কথা নাই আপোনালোকে যদি যাৰ পঢ়িব মন আছে ভিডিঅ'টো ডাঙৰ হ'লে কোনো প্ৰশ্ন নাই
গতিকে চাওক এইটো আমি ফাইনেলি বনালোঁ ইয়াতে মই আজি কি কৰিছোঁ কুৱেশ্যনখিনি লৈছোঁ কুৱেশ্যনখিনি আপোনাৰ কেনেকৈ হ'ব চাওক এইটো মই ফাইনেলকৈ বনাই গৈছিল গতিকে প্ৰথম কুৱেশ্যনটো চাওক কি হৈছে ইফ ইন দ্য লাষ্ট ষ্টেপ 2 ইজ এড ইন ইচ of the even number and 1 is subtracted from the each of the odd number then how many multiple of 4 will form তাৰমানে লাষ্টৰ ষ্টেপত যিবিলাক অড সংখ্যা আছে আৰু ইভেন সংখ্যা তাৰ পৰা কি দিছে যে ইভেন সংখ্যাৰ লগত আমি কি কৰিম 2 প্লাছ কৰিম আৰু অডৰ লগত আমি কৰিম 1 মাইনাছ কৰিম তাৰমানে আমি কিমানটা আছে চাওক ইয়াতে সংখ্যা টাল এইকেইটা 42ৰ লগত যদি 2 প্লাছ কৰোঁ 44 43ৰ লগত 1 মাইনাছ হ'ব কাৰণ কিয় সেইটো অড তাৰমানে 42 74 1 মাইনাছ হ'ব অড কাৰণে 74 হ'ব 74 এইটো আমাৰ 26 টো ইভেন সংখ্যাত গতিকে এইটো কিমান হ'ব 28 67 ৰ মাইনাছ 1 হ'ব তাৰমানে 66 হ'ব 18 ৰ লগত প্লাছ 2 হ'ব তাৰমানে এইটো কিবা 20 হ'ব গতিকে ইয়াৰে 4ৰে মাল্টিপল মানে 4ৰে কোনটো কাটা যাব এইটো এটা কাটা যাব 4ৰে এটা হয় 4ৰে এইটো 7 বাজ যাব তাৰপিছত আমাৰ কি 4ৰে এইটো যাব তাৰমানে আমাৰ কি হ'ব ইয়াৰে অপচন মানে এনসাৰটো কি হ'ব বি ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব গতিকে আমাৰ যদি দিয়া থাকে মানে আমি সাপোজ এইখিনি যদি বনাই নললো হয় তেনেহলে আমি লাষ্টৰ এইটো কোৱেশ্চন এইখিনি বস্তু আমি নাপালো হয় এইখিনি আমি কেনেকৈ পালো হয় ইমান সহজে হয়নে গতিকে এইখিনি আমি এনেকৈ কৰিব পাৰো আমাৰ এইটো চাওক এইটো আমি কিনে হৈছে যে ইন হাউ মেনি ষ্টেপছ 26 MOC 81 গো এইখিনি আমি এপিয়াৰ হৈছে তাৰমানে ক'ত হৈছে আমাৰ ইয়াতে এবাৰ এপিয়াৰ হৈছে আৰু ইয়াতে এবাৰ এপিয়াৰ হৈছে মানে আমাৰ কি হৈছে দুইবাৰ এপিয়াৰ হৈছে গতিকে ইয়াৰ এনসাৰটো কি হ'ব এইটো হ'ব গতিকে এইখিনি আমি বনাই লোৱাৰ আমাৰ কি হৈছে সুবিধা হৈছে নেক্সট আমাৰ কোনটো হৈছে নেক্সট কোৱেশ্চনটো হৈছে এইটো যে এই ষ্টেপটোৱে মোক এই ষ্টেপটো আমাৰ কোন নম্বৰ ষ্টেপত তাৰমানে এইখিনি যে আমি লিখা আছে এইখিনি কোন নম্বৰ ষ্টেপ আমি যদি আমাৰ কৰাই থাকে আমি পটককৈ গম পাম যে এইখিনি আৰু এইখিনি কি হৈছে মিলি আছে তাৰমানে এইটো কিমান নম্বৰ ষ্টেপ 4 নম্বৰ ষ্টেপ গতিকে এইটো এনসাৰ গতিকে নেক্সট এইটো কোৱেশ্চন ইয়াত কৈছে কি যে 5 নম্বৰ ষ্টেপত তাৰমানে এই ষ্টেপটোত আমাৰ কি হৈছে চিম্পল আৰু 42ৰ মাজত কিমানটা আছে চিম্পলটো আছে আমাৰ ইয়াতে আৰু 42 আছে ইয়াতে কিমানটা আছে ইয়াৰ মাজত এলিমেন্ট এটা দুটা তিনটা গতিকে ইয়াৰ এনসাৰটো কি হ'ব 3 হ'ব ঠিক আছে নেক্সট এইটো কোৱেশ্চন কৈছে কি যে হুইচ এলিমেন্ট ইজ দ্য ফিফথ টু দ্য লেফট অফ দ্য এলিমেন্ট হুইচ ইজ 9 ফ্ৰম দ্য লেফট ইন দ্য লাষ্ট ষ্টেপ লেফট ইনটা কি হ'ব লেফট ইন এইটো আৰু এইটো হ'ল কি ৰাইট ইন লাষ্ট ষ্টেপৰ লেফট ইনৰ 9 নম্বৰটো ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্স 7 8 9 তাৰমানে এইটো সংখ্যাৰ কি কৈছে ফিফথ লেফট হ'লে ইফালে হ'ব ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ ফিফথ তাৰমানে আমাৰ এইটো এলিমেন্ট আমাৰ কি হৈছে ইয়াৰে এনসাৰ হ'ব গতিকে আমি কিছুমান এনেকৈ যদি আমি উলাই লওঁ তেনেহ'লে আমাৰ বহুত সহজতে আমি কুৱেশ্যনবিলাক কৰিব পাৰোঁ অলপ প্ৰচেছটো লেংৰি মই এইটো নোহোৱা বুলি নকওঁ কিন্তু কি হৈছে আপোনাৰ 5 মিনিটৰ কাৰণে পিছৰ 10 মিনিট আমাৰ আপোনাৰ ৰেহাই হ'ব হয়নে গতিকে ইমান আমি অলপ ষ্টেপ বাই ষ্টেপ কৰি ল'ব লাগে ঠিক আছে ইমান বেছি শ্বৰ্টকাট আমি ইউজ কৰাটো ভালো নহয় ঠিক আছে নেক্সট এইটো কুৱেশ্যন এই কুৱেশ্যনটো আমাৰ অলপ কঠিন কুৱেশ্যন এই কুৱেশ্যনটো মেচিন ইনপুট আউটপুটৰ লগতে জড়িত গতিকে এই কুৱেশ্যনটো আমাৰ নেক্সট পৰীক্ষাত অহা এটা সম্ভাৱনা আছে যদি কুৱেশ্যন পেপাৰখন টান হয় এটা কি কৈছে যে আমাক প্ৰথমতে এটা ইনপুট দিয়া আছে ইয়াৰ ইনপুটটো কোনটো হ'ল এইটো আৰু কিছুমান ষ্টেপ ফলো কৰি আমি লাষ্টৰ এটা আমি কি ষ্টেপ আমি 4 নম্বৰ ষ্টেপ এটা পাই গ'লো এটা মানে লাষ্ট ডিজিট এটা পাই গ'লো আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আমি এটা ইনপুট দিছে এইটো আৰু এইটো আমি কৰিব লাগে এটা কৰাৰ আগে আমি জানিব লাগিব যে আমাক কিছুমান এনেকৈ আমাক ইণ্ডিকেট কৰি দিছে আমাক এনেকৈ কিছুমান কি কৰিছে ইণ্ডিকেট কৰি দিছে ইয়াৰে কিছুমান মিনিং আছে তাৰমানে আমি আমাৰ ইনপুটটো আমি সেনেকৈ ব্যৱহাৰ কৰিব লাগিব এতিয়া কৈছে কি যে আমাৰ এই যিটো আছে এই বক্সটো আৰু এই বক্সটো কিবা ৰিলেশ্যন আছে সেই দুটাৰ লগ হৈ আমি এই বক্সটো পাইছোঁ কেনে পাম চাওক আমি চালে গম পাম যে 5 আৰু যদি মই 4 প্লাছ কৰোঁ কি পাম আমি 9 পাম ঠিক আছে ঠিক এনেকৈ 1 আৰু 3 যদি প্লাছ কৰোঁ আমি কিমান পাম 4 পাম ঠিক আছে গতিকে আমি বুজি পালোঁ নেক্সট কেইটাও চাওঁ যে 6 আৰু এইটো 2 প্লাছ কৰিলে মানে প্ৰথম এলিমেণ্ট আৰু ইফালেও প্ৰথম এলিমেণ্টটো যদি প্লাছ কৰোঁ ন ঠিক এনেকৈ ছেকেণ্ড এলিমেণ্টটো প্লাছ কৰিলে আমি পাই যাওঁ যেনে 6 প্লাছ 2 কিমান হ'ব 8 হ'ব ঠিক এনেকৈ 2 প্লাছ 3 আমাৰ কিমান হ'ব এইটো 5 হ'ব তেনেকৈ 3 প্লাছ 2 কিমান 3 প্লাছ 1 কিমান হ'ব 4 হ'ব আৰু 4 প্লাছ 4 আমাৰ কিমান হ'ব 8 হ'ব ঠিক আছে গতিকে আমি এইটো লাইন বুজি পালোঁ নেক্সট এইটোৰ পৰা এইটো কেনেকৈ হয় এইটো জানিব লাগিব চব অলপমান মানে মাথাটো খটাব লাগিব কেনেকৈ হয় চাওক 9 প্লাছ 4 যদি কৰোঁ আমি কিমান পাম 13 পাম ঠিক আছে চববিলাক মানে পচিবিলিটি চাব লাগিব 8 প্লাছ 5 যদি কৰোঁ আমি কিমান পাম 13 পাম ঠিক আছে 4 প্লাছ 8 যদি কৰোঁ আমি কিমান পাম 12 পাম ঠিক আছে
এটা কি দিয়া আছে 26 আৰু ইয়াতে কি দিয়া আছে 25 আমাক কোৱা নাই যে এটোৰ পৰা এটো হৈছে বা এটোৰ পৰা এটো হৈছে কোৱা নাই গতিকে আমি এখিনি ইউজ কৰি এটো বস্তু পাব লাগে এটা চাও এটো 13 আছে আৰু এটো 13 আছে মানে 13 যোগ 13 কৰি আমি কিমান পাম 26 পাম তাৰমানে এৰে 26 টো আছে ঠিক আছে কিন্তু আমি এইটো এনেকৈ পাব লাগিব ঠিক আছে কেনেকৈ 13 আৰু এইটো যদি 12 পালো হয়নে 13 প্লাস 12 কৰি আমি কিমান পাম 25 পাম তাৰমানে এইটো আমি কি 25 টো আৰু 26 টো আমি এনেকৈ পালো তাৰমানে এই দুটা সংখ্যা যোগ কৰিছো আৰু এই দুটা সংখ্যা যোগ কৰিছো আৰু প্লাস কি কৰিছো এই দুটা বস্তু যোগ কৰিছো এই দুটা যোগফল দুটা যোগ কৰিছো ঠিক আছে ঠিক এনেকৈ এই দুটাৰ যোগফল দুটা আমি কি কৰিছো যোগ কৰাৰ ফলত আমি এই দুটা অপচন এই দুটা মানে ঘৰ দুটা পাইছিলো এইখিনি বুজি পালো তাত কৈছে কি এইটোৰ পৰা আমি এইটো কেনেকৈ পালো এইটোৰ পৰা আমি এইটো কেনেকৈ পালো চাও এইটো একদম সহজ হৈ আছে কি হৈছে 6 * 2 কিমান হ'ব 12 ঠিক আছে 12 ইয়াতে আছে ঠিক এনেকৈ 2 * 5 কিমান হ'ব 10 গতিকে 10 তোমাৰ ইয়াতে আছে গতিকে আমি এইটো ইজিলি পালো তাত নেক্সট এই দুটাৰ পৰা এইটো কেনেকৈ হ'ল নহয় দেখে গম পাইছে কি জানি কি যে 12 + 10 তাৰমানে এই দুটা ঘৰ যোগ কৰি দিছো যোগ কৰাৰ ফলত আমি কি পাইছো 22 পাইছো তাৰমানে এইটো আমি ফাইনাল ষ্টেপটো এনেকৈ আমি পাইছিলো ঠিক আছে বুজি পাইছে গতিকে আমি নেক্সট ইনপুটটো কৰিব চাম ইনপুটটো আমি এনেকৈ হ'ব গতিকে এইটো আমি সাপোজ আঁকি লৈছো কেনেকৈ হ'ব এইটোৰ লগত কাৰ লগত জড়িত হ'ব এইটোৰ জড়িত হ'ব এইটোৰ লগত কাৰ জড়িত হ'ব এইটো জড়িত হ'ব আৰু এইটোৰ লগত কাৰ জড়িত হ'ব এইটো জড়িত হ'ব আমি কিমান কেনেকৈ কৰিব লাগিব প্ৰথম এলিমেন্ট আৰু ইয়াৰো কি হ'ব প্ৰথম এলিমেন্ট তাৰমানে 4 + 2 কিমান হ'ব আমাৰ 6 হ'ব 3 + 3 কিমান হ'ব 6 হ'ব 6 + 3 কিমান হ'ব 9 হ'ব 3 + 1 কিমান হ'ব 4 হ'ব তাত 1 + 7 কিমান হ'ব 8 আৰু 5 + 2 কিমান হ'ব 7 হ'ব ঠিক আছে গতিকে এইখিনি আমি ফার্স্ট স্টেপটো পালো নেক্সট স্টেপত আমি কি কৰিছিলো যে এই দুটা সংখ্যা যোগ কৰিছিলো ইয়াৰ দুটা সংখ্যা যোগ কৰিছিলো ইয়াৰ দুটা সংখ্যা যোগ কৰিলো কিমান হ'ব এই দুটা যোগ কৰিলে 6 6 আমাৰ কিমান হ'ব 12 9 4 আমাৰ কিমান হ'ব 9 4 আমাৰ কিমান হ'ব 13 হ'ব আৰু 8 7 কিমান হ'ব 15 হ'ব ঠিক আছে তাৰ আমি কি কৰিছিলো এই দুটা আমি যোগ কৰিছিলো এই দুটা যোগ কৰি আমি কিমান পাইছো 25 পাম তানে 25 যদি পাও আমি 2 টো ইফালে লিখিম আৰু 5 টো ইফালে লিখিম ঠিক আছে এই দুটা আমি যোগ কৰিম 15 আৰু 13 যোগ কৰিলে আমাৰ কিমান হ'ব 15 13 যদি যোগ কৰো 28 হ'ব ঠিক আছে আৰু এই কাৰণে 2 টো আমি ইয়াতে লিখিম আৰু 8 টো আমি ইয়াতে লিখিম ঠিক আছে যদি আপোনালোকে ভাল পাইছে ভিডিওটো লাইক কৰিব তাত নেক্সট কৰিছো কি আমি এই দুটা মাল্টিপ্লাই কৰিম মানে 2 * 5 কিমান পালো 10 ঠিক এনেকৈ এইটো আমি মাল্টিপ্লাই কৰিম 2 * 8 কিমান হ'ব 8 * 2 = 16 ঠিক আছে আমি এই দুটা পাই গলো তাৰপিছত আমি কি কৰিম এই দুটা বস্তু আমি কি কৰিম এলিমেন্ট আমি যোগ কৰিম কিমান হ'ব 26 হ'ব গতিকে 26 টো আমাৰ কি হ'ব ফাইনাল স্টেপ হ'ব গতিকে এটো বহুত টান কোৱেশ্চন নহয় এটো সহজ কোৱেশ্চন ইয়াতকে বহুত বেছি টান কোৱেশ্চন আছে কিন্তু আমাৰ এছাম পুলিচৰ এসআই এক্সামত ইয়াতকে বেছি টান নাহে যদি এটো এনেকুৱা কোৱেশ্চন আহে মানে এটো টাইপৰ যদি আহে এটো ইমান সিম্পল টাইপৰে কোৱেশ্চন আহিব ঠিক আছে ইয়াৰ ওপৰত কিছুমান কোৱেশ্চন আছে এখিনি আমি লৈ লৈছো গতিকে আমি এখিনি অলপতে পালো the first question to হৈছে এটো যে find the multiplication of sum of the numbers obtained in the step 1 and the numbers obtained in the step 4 তাৰ মানে একর সাম তাৰ মানে এই গটেকিটা সংখ্যা যোগফল তাৰ মানে 66 94 আৰু 87 এখিনি আপোনালোকে যোগ কৰিলে কিমান পাব 247 পাব আৰু কৈছে কি নাম্বাৰ obtained in 4 নম্বৰ স্টেপ মানে 26 মানে 26 এটো কি হৈছে মাল্টিপ্লিকেশন মানে এটো আমাৰ কি হৈছে মাল্টিপ্লাই কৰিব দিছে মাল্টিপ্লাই কৰিলে মাল্টিপ্লাই কৰিব পাৰে আপোনালোকে গটেখিনি কৰিলে আপোনাৰ কিমান পাব আনসাৰটো 6422 এখিনি মাল্টিপ্লাই কৰি থাকিব ইমান সময় নিদিও বাৰু নহলে ভিডিওটো আৰু দীঘল হৈ যাব গতিকে আনসাৰটো হ'ব কি বি গতিকে আমি এটো আমি প্ৰথম কোৱেশ্চন নেক্সট মানে এইগিটা কোৱেশ্চন চাওক এইগিটা কোৱেশ্চন আমি কেনে কৰিম দে ফাইন্ড দা এডিশন অফ দা টু নাম্বাৰস obtained in step 2 তাৰ মানে এই দুটা যি নাম্বাৰ আছে সেই দুটা নাম্বাৰৰ কি কৰিছে আমাক এডিশন কৰিব দিছে তাৰ মানে 25 প্লাস কিমান 28 আমাৰ কিমান হ'ব 53 হ'ব কিমান হ'ব 53 তাৰ মানে বি নম্বৰ অপচনটো তাত কৈছে কি যে ফাইন্ড দা মাল্টিপ্লিকেশন অফ দা নাম্বাৰ obtained in step 3 তাৰ মানে step 3 মাল্টিপ্লিকেশন তাৰ মানে 10 into 16 কিমান হ'ব 160 তাৰ মানে আনসাৰটো কোনটো হ'ব আমাৰ এটো হ'ব আমাৰ কোৱেশ্চন কিন্তু এনেকুৱাকৈ আহে কোৱেশ্চন যদি আহে এনেকুৱা টাইপৰে আহিব তাত কৈছে কি ফাইন্ড দা সাম অফ দা নাম্বাৰ obtained in the all step তাৰ মানে গোটেইকিটা তাৰ মানে 66 প্লাস 94 প্লাস 87 প্লাস 25 প্লাস 28 প্লাস
10 প্লাছ 16 প্লাছ 26 মানে গোটেইকেইটা যোগ কৰিব দিছে গোটেইকেইটা যদি মানে যোগ কৰে তাহলে এইটো ক্ষেত্ৰৰ এনসাৰটো হ'ব কি ডি হ'ব মই যোগ কৰি নাথাকো বাৰু যোগ কৰিলে আৰু দীঘল হ'ব ভিডিঅ'টো নেক্সট কৈছে কি যে ফাইণ্ড দ্য ডিফাৰেন্স বিটুইন দ্য সাম অফ নাম্বাৰছ অবটেইন ইন ষ্টেপ 2 এণ্ড দ্য সাম অফ দ্য নাম্বাৰ অবটেইন ইন ষ্টেপ 3 তাৰ মানে এই 2 নম্বৰ যেটো ষ্টেপ আছে আৰু এই 3 নম্বৰ ষ্টেপৰ যোগফল মই এইটো যোগ কৰিলে কিমান পাইছিলো আমি 53 আৰু এইটো যোগ কৰিলে আমি কিমান পাম 26 তাৰ মানে 53 পৰা 26 গলে কিমান হ'ব আমাৰ 27 হ'ব 27 হলে আমাৰ কি হ'ব ইয়াৰ এনসাৰটো হ'ব ই হ'ব ঠিক আছে ইয়াৰ এনসাৰটো ই হ'ব গতিকে আমি কোৱেশ্চন গিলা আমি এনেকৈ কৰিব লাগে গতিকে এনেকৈ আমি কোৱেশ্চন গিটা আমাৰ এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে পৰীক্ষাত আৰু এনেকুৱা টাইপৰ কোৱেশ্চন হলে আমি এনেকৈ কৰিব লাগিব আৰু ইয়াৰে মানে যিবিলাক মানে ৰিজনিং কোৱেশ্চন আছে যে এই পাঁচটা কোৱেশ্চন এনেকুৱা টাইপৰ আহে এনেকুৱা তো টাইপৰ মানে ৰিজনিঙৰ ক্ষেত্ৰত ঠিক আছে গতিকে আমি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব বিভিন্নজনক দেখুৱাই দিব যে এনেকুৱাকৈ আহিলে আমি এনেকুৱাকৈ কৰিব পাৰোঁ ঠিক আছে ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই আমাক ছাবস্ক্ৰাইব কৰি ল'ব আৰু